খবৰ এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্তৰ পূৰ্বে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এনআৰসিক লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত বিশেষ বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এনআৰসিত নাম নথকা খিলঞ্জীয়া লোকেও আধাৰ কাৰ্ড লাভ কৰিব। এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীয়ে কিছু মুহূৰ্তৰ পূৰ্বে কি বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ জনতাৰ বাবে এটা ভাল খবৰ। এনআৰসিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এনআৰসিত বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে ভাল খবৰ আহিছে। সমাধান সূত্ৰ উলিয়াই অমিত শ্বাহৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ বৈঠক। এনআৰসিত নাম নথকা খিলঞ্জীয়া লোকে লাভ কৰিব আধাৰ কাৰ্ড। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ সন্দৰ্ভত লোৱা হ'ব শীঘ্ৰেই বিহিত ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। 9,22,000 লোকৰ এতিয়াও বিকল হৈ আছে আধাৰ কাৰ্ড আৰু সেইসকল লোকৰ চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। যাক লৈ চিন্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমাধান সূত্ৰ উলিয়াব। বিকল হৈ থকাৰ অধিকাংশই খিলঞ্জীয়া অসমীয়া আৰু খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব। এনআৰসিৰ পুনৰীক্ষণৰ সময়ত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল খিলঞ্জীয়া অসমীয়া আৰু যাৰ বাবে একাংশ লোকে হেৰুৱাইছিল নিজৰ অধিকাৰ। সেইসকল লোকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ হাতত ল'ব। এনআৰসিক লৈ পুনৰবাৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৰুত্বপূৰ্ণ খবৰটোৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। এনআৰসিক লৈ এনআৰসি সন্দৰ্ভত কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বিশেষ বৈঠকত মিলিত হ'ব আৰু এনআৰসি সন্দৰ্ভত আলোচনা কৰিব। সমাধান সূত্ৰ উলিয়াই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এনআৰসিত নাম নথকা খিলঞ্জীয়া লোকে লাভ কৰিব আধাৰ কাৰ্ড। বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো এনআৰসিত নাম নথকা খিলঞ্জীয়া লোকে আধাৰ কাৰ্ড লাভ কৰিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ। এনআৰসিত নাম নথকা খিলঞ্জীয়া অসমীয়া লোকে লাভ কৰিব আধাৰ কাৰ্ড। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ মুহূৰ্তত আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। সম্বন্ধই নাছিল। মই নতুন দিল্লীতে থাকিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ দায়িত্ব লোৱাৰ পিছত তেখেতক মই আজিলৈকে আনুষ্ঠানিকভাৱে সাক্ষাৎকাৰ কৰা নাই। অহাকালি ৰাতিপুৱা 11 বজাত তেখেতক মই আনুষ্ঠানিকভাৱে সাক্ষাতো কৰিম আৰু অসমৰ শেহতীয়া পৰিৱেশ পৰিস্থিতি বিশেষকৈ বান পৰিস্থিতিৰ ওপৰত তেখেতৰ লগত মই আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। এনআৰসিৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ এনআৰসিৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ এনআৰসিৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ এনআৰসিৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে এনআৰসিৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। তাৰোপৰি বিভিন্নজন মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহ বিশেষকৈ IIM গুৱাহাটীৰ পলাশবাৰীত প্ৰতিষ্ঠা হ'ব, তাক কেনেকৈ আমি ক্ষীপ্ৰ কৰিব পাৰোঁ, নামৰূপৰ সাৰ কাৰখানা, সেই বিষয়ে মন্ত্ৰী JP নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা কৰিম। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খৰতকীয়া যিটো আমাৰ জাগিৰোডত হ'ব,
সেই বিষয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰিম। অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। মই নতুন দিল্লীতে থাকিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ দায়িত্ব লোৱাৰ পিছত তেখেতক মই আজিলৈকে আনুষ্ঠানিকভাৱে সাক্ষাৎকাৰ কৰা নাই। অহাকালি ৰাতিপুৱা 11 বজাত তেখেতক মই আনুষ্ঠানিকভাৱে সাক্ষাতো কৰিম আৰু অসমৰ শেহতীয়া পৰিৱেশ পৰিস্থিতি বিশেষকৈ বান পৰিস্থিতিৰ ওপৰত তেখেতৰ লগত মই আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে, প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। তাৰোপৰি বিভিন্নজন মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহ বিশেষকৈ IIM গুৱাহাটীৰ পলাশবাৰীত প্ৰতিষ্ঠা হ'ব, তাক কেনেকৈ আমি ক্ষীপ্ৰ কৰিব পাৰোঁ, নামৰূপৰ সাৰ কাৰখানা সেই বিষয়ে মন্ত্ৰী JP নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা কৰিম। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খৰতকীয়া যিটো আমাৰ জাগিৰোডত হ'ব সেই বিষয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰিম। অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। মই নতুন দিল্লীতে থাকিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰ দায়িত্ব লোৱাৰ পিছত তেখেতক মই আজিলৈকে আনুষ্ঠানিকভাৱে সাক্ষাৎকাৰ কৰা